আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ বিয়াবাৰীৰ মেইন কোৰ্চত কি আছে আপোনালোকক তাকে দেখুৱাবলৈ লৈছোঁ। চেলাড আছে, লগতে নেমু, জলকীয়া, বৰ, ৰাছিয়ান চালাড, চাটনি, আচাৰ, পাপৰ, বাদাম যিটো এটা ভাজা, ৰুমালী ৰুটি, লগতে প্লেইন ৰাইচ আছে, পোলাও, ডাল আছে। মিক্স ভেজ আমি সকলোৱে খাই ভাল পাওঁ, সেইকাৰণে মিক্স ভেজ অকণমান লৈ লৈছোঁ। আৰু চাটনিবিলাক যে খাবলৈ ইমান বঢ়িয়া হৈছিলে নহয়, প্ৰত্যেকটো বস্তু আচলতে ভাল হৈছিলে। অলপ অলপকৈ আচলতে চবেই টেষ্ট কৰা হৈছিলে। লগতে পনীৰ লৈ লোৱা হৈছে, গ্ৰেভিটো যেনেকুৱা টেষ্টি হৈছিলে। মাছৰ মুড়িঘণ্ট আছিলে, খাৰ আছিলে, সেয়া লোৱা হোৱা নাই। আৰু বেলেগকৈ মাছ আছিলে, মাছৰ জোল, লগতে হাঁহৰ মাংস, ছাগলী মাংস আছিলে, সেয়া নাই লোৱা। একেবাৰে একদম চিম্পুলকৈ এনেকৈ খাইছোঁ, খাবলৈ বহুত ভাল আছিলে। আৰু বিশেষকৈ এয়া জলপানো আছিলে। জলপান আচলতে লোৱা নহ'ল, ৰসগোল্লা দৈহে খালোঁ। শেষত আইচক্ৰীমো লৈছিলোঁ। আইচক্ৰীম দুটা ফ্লেভাৰ আছিলে, ভেনিলা আইচক্ৰীম, ষ্ট্ৰবেৰী আইচক্ৰীম। দুটা ফ্লেভাৰৰ আইচক্ৰীমো ভাল লাগে। আমি পিছে ভেনিলা আইচক্ৰীমহে খাইছোঁ, যিহেতু অকণমান গৰমকালিয়ে আছিলে, আগৰে ভিডিঅ' আছিলে, সেইকাৰণে মই আপলোড এতিয়াহে কৰিছোঁ ভিডিঅ'টো কৰি। আৰু ইয়াৰ ডেক'ৰেশ্যনছবোৰ যে ইমান সুন্দৰ, ইমান ভাল লাগিছে, লাইটিংছবিলাকো ভাল লাগিছে, ৰভাখনো ভাল লাগিছে। আৰু খোৱা বোৱা হোৱাৰ পাছত অকণমান বহি ল'লোঁ, মানুহৰ লগত কথাও পাতিলোঁ, চাহ চিনাকিও হ'লোঁ। সেইটোৱে আৰু বিয়া বাৰুতহে আচলতে মানুহবিলাকক আজিকালি লগ পোৱা যায়, নহয়নে বাৰু?